ক প্ৰশান্ত কি হ'ল মই গৈ আছো কিবা ইমাৰ্জেঞ্চি হ'ল নেকি নহ'লে আমাৰ এই ভাগিনটোক মাত দে আকৌ তাৰ কিবা হ'ল নেকি ঐ ঠিক আছে হ'ব হ'ব মই গৈ আছো ৰ ঠিক আছে থ ৰাতিখন ক'ৰ পৰা আহিলি মই অলপ এই নদীৰ পাৰলৈ গৈছিলো কেলে অকমান কাম আছিলে উঠব যাওঁ বৈ তোৰ কি ঠাণ্ডা লগা নাই নেকি আমাৰনো ক'ত ঠাণ্ডা গৰম প্ৰশান্তই ফোন কৰিছিলে জলদি মাতিছে মই আকৌ তোৰে কিবা এটা হ'ল বুলি ভাবিছিলো বুজিছ তোক পাই গলো সোঁফালে লৈ লওক মামা হাইৱেটো বন্ধ আছে হাইৱেটো আকৌ কেলে বন্ধ কৰি থৈছে বুজিছ ভাগিন এই ৰাস্তাটোত বহুত বছৰৰ আগত এবাৰ আহিছিলো মানুহে কয় এই ৰাস্তাটো বৰ ভাল নহয় যাও জানো বাহিৰা বস্তু ওলাই বোলে আপোনাৰ কি ভূতৰলৈ ভয় লাগে নেকি মামা ভূতলৈ ভয় লাগে মামীৰক বিয়া পতা আজি 10-12 বছৰ হ'ল মামীৰলৈ ভয় নকৰো মই আৰু মই ভূতলৈ ভয় কৰিম মই যিটো বস্তু পিন্ধি আছো বহুত কি মোলৈ ভয় কৰিব গম পাওঁ ভাগিন এই ৰাস্তাটো অকণমান খেলি মেলি লাগিছে বুজিছ এই বুঢ়াটো যে বহি আছে জুপ হৈ আছে প্ৰায় এই তাকে সুধি লওঁচোন বুজিছ ৰবা সেই বুঢ়াটোকে সুধি লওঁগৈ ভাগিন বলচোন সুধি আহোগৈ আপুনিয়ে যাওক মামা মই অকমান বহো মোৰ আজি বহুত ভাগৰ লাগিছে হয় নেকি বৰ তেনেহ'লে মই গৈছো বৰ ডাঙৰ কথা হ'ল ভাগিন বুজিছ যাবতো পাৰিম বুঢ়াজনে কোৱা মতে কিন্তু কোনোবা ভিন্নতি বোলা ছোৱালীজনী ছুইচাইড কৰিলে আৰু আমাৰ গাঁৱৰ কোনোবা এটাই ছুইচাইড কৰিছে বোলে কোনবা হয় সেইটো কাৰণে প্ৰশান্তই মোক তাড়াতাড়িকে মাতিছে তেহেঁতি
সিহঁতি বোলে দুটাই ভাল পাই আছিলে গ'লেহে গম পাম এতিয়া বুজিছ ভগৱানে পাৰ কৰিলে হয় আৰু মানে এইবোৰ বস্তু কিন্তু নথকা নহয় গম পাও নাই কি কওঁ হয় ভাগিন মোৰ কিন্তু ভয় লাগিছে দেই যাও জানো যাবতো লাগিবই ব'লা মামা ব'লা তেনে যাওঁ তৰা হয় যদি তোমাৰ আকাশ মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনতে ৰ'ব মোৰ মিনতি ঐ ভাগিন তই এই মিনতী নাম লৈ গানটো নাগাবি দেই সেই বুঢ়াজনে সেই কিবা মিনতী বোলা ছোৱালীজনীয়ে চুইচাইড কৰিছে বুলি কৈছিলে গাড়ীখন ৰখাই দিয়াচোন মামা ঐ তই আকৌ ইয়াত গাড়ীখন কেলৈ ৰখাবলৈ কৈছ এই নদীৰ ঘাটটো দেখিছা মামা দেখিছো তাত এজোপা বগৰী গছ আছে মামা হ'ব খালি গোটেই ৰাতি মই ইয়াতে বহি বগৰী খাই আছিলো মামা আৰু মোৰ লগত কালি মিনতিও খাই আছিলো মামা